পাহাৰীৰ ঘৰত হাল্লা চিল্লা হৈ আছে। আমাৰ ওচৰ চুবুৰীয়া ঘৰটো আমি গৈছোঁ, যাই কিনে দেখি গাড়ীৰ পৰা মানে বাল্টিবিলাক নমাই ভাঙি আছে, সাৰৰ বাল্টিবিলাক ভাঙি আছে। তেতিয়া আমি ক'লোঁ কি হৈছে, চাওঁ বাৰু কি হৈছে। তেতিয়া শুনিলোঁ যে ডুপ্লিকেট সাৰ ক'ৰ পৰা লৈ আহিলে, মোৰতো সুধিব লাগিব, এজেণ্টবিলাক নাই। হেৰি চাহালিক সুধিলোঁ এইবিলাক ক'ৰ পৰা আহিলে, ড্ৰাইভাৰক সুধিলোঁ এইবিলাক ক'ৰ পৰা লৈ আহিলি, কয় এই জঙলপাৰাৰ পৰা উঠাইছোঁ আৰু এইটো ঘৰৰ পৰা উঠাইছোঁ, চাহালি ঘৰৰ পৰা। পিছে ৰাইজে মানে গাড়ীটো ভাঙি দিব, আমি ভিডিঅ'ৰ মানুহটো আমি গাড়ীটো ভাঙিব দিয়া নাই। আমি থানাত খবৰ দিলোঁ, ছাৰক মাতিলোঁ, ছাৰক সোনকালে গুচি আহিছে। অহাৰ পিছত হেৰি চাৰিআলি ঘৰটো চালে, গাড়ীৰ মালবিলাকো চালে, চাৰিআলি ঘৰটো চালে, চাৰিআলি ঘৰত নাই। পিছে আমাক ক'লে আপুনি গাড়ীটো চাই থাকক, আমি সেইটো দোকানৰ পৰা আহোঁ। সেইটো দোকানত যাই কিনি সিহঁতক পোৱা নাই। ইতিমধ্যেই অচি ইফালে অলপ কাম কৰি আছে, আৰু বাকীকেইটা যে তাতে আছিল, তেতিয়া এই যে এজেণ্টবিলাক উত্তৰ ফালৰ পৰা আকৌ মানে চকৰ ফালে আহিছে। যে ড্ৰাইভাৰজনে দেখাই দিছে যে এইজন মানুহে আমাক ফোন কৰি লৈ আহিছে আৰু ইহঁতেৰে এই মাল। পিছে পুলিচ গাড়ী পিছা কৰিলে, পিছা কৰি যাই কিনে এই 1-1.5-2 কিলোমিটাৰ দূৰত যায় মোৰ ল'ৰা আৰু বাকী পুলিচ কেইজন আছিল, তাৰ পৰা তাক ধৰি লৈ আহিছে। এক গাড়ী। কিমান দিনৰ পৰা কৰি আছে এইবিলাকতো আমাৰ এই ৰাইজ একদম ধ্বংস হৈ গৈছে। তাৰমানে এক বাল্টি সাৰৰ দাম 1250 টকা নি দেখিলোঁ তাত। এইবিলাক যে বালু লৈ আমাৰ খেতি বাতি যে দি আছে, একদম বেকাৰ। আমাৰ ৰাইজ একদম এইটো কালিহে আমাৰ হাতত ধৰা পৰিছে, আৰু যে কিমান কৰিছে সেইটোতো পাত্তাই নাই। বহুত কি কৰিছে, প্ৰটেকশ্যন মানে আৰু ৰাইজৰ তাত সোধক। আমাৰ ইফালে মাকৈ বিধান কিবা কিবি যে সাৰ শাক পাচলিত দিছে, গোটেইখিনি বেয়া হৈ গৈছে। ভাল এইবিলাক সাৰৰ কাৰণে অবৈধ সাৰ বোলে আপোনালোকে চাব, তাতে থানাত যাই কিনে চাব পাৰিব। কি ক'ব আপোনালোকে? আমাৰ উচিত যিটো বিচাৰ সেইটো কৰিব লাগে, আমাৰ ৰাইজৰ শান্তি হ'ব লাগে, এইখিনি মোৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।